কৃষিভূমি আন কাৰ্যত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰে যি জাননী জাৰি কৰিছে ই আচলতে অবৈধ আৰু ৰাষ্ট্ৰসংঘৰ নীতি বিৰোধী। কাৰণ ৰাষ্ট্ৰসংঘই যিখন খিলঞ্জীয়া লোকৰ অধিকাৰ চনত জাৰি কৰিছিল, য'ত ভাৰত ৰাষ্ট্ৰই সন্মতিসূচক স্বাক্ষৰ প্ৰদান কৰি দায়বদ্ধ হৈ আছে পৃথিৱীৰ 143খন দেশৰ সৈতে, তাত 28 নম্বৰ যিটো অনুচ্ছেদ, 28 নম্বৰ অনুচ্ছেদৰ 1 তাত স্পষ্টভাৱে এই কথা উল্লেখ আছে যে খিলঞ্জীয়া মানুহে পৰম্পৰাগতভাৱে আহৰণ কৰা বা আন ধৰণে দখল বা ব্যৱহাৰ কৰা মাটি, অঞ্চল আৰু সম্পদবোৰ তেওঁলোকৰ মুক্ত আগতীয়া অনুমতি আৰু সন্মতি নোহোৱাকৈ বাজেয়াপ্ত কৰা, দখল কৰা, ব্যৱহাৰ কৰা বা ধ্বংস কৰাৰ অধিকাৰ ৰাষ্ট্ৰৰ নাথাকিব। খিলঞ্জীয়াসকলে এইবোৰ পুনৰুদ্ধাৰৰ জৰিয়তে প্ৰতিকাৰ কৰিবলৈ বা যেতিয়া এয়া সম্ভৱ নহয় তেতিয়া ন্যায়সংগতভাৱে, নিয়ম অনুসৰি আৰু যুক্তিসংগতভাৱে ক্ষতিপূৰণ পাবলৈ অধিকাৰ থাকিব। এতিয়া অসমত খিলঞ্জীয়া লোকৰ কোনো অনুমতি বা সন্মতি নোলোৱাকৈয়ে অসম চৰকাৰে বিভিন্ন কৃষিভূমি আজি বৃহৎ উদ্যোগপতিক গতাবৰ কাৰণে বিভিন্ন ধৰণে আইনৰ জৰিয়তে প্ৰচেষ্টা ইতিমধ্যে হাতত লৈছে। গতিকে এইটো দেশ মানে খিলঞ্জীয়াৰ স্বাৰ্থ বিৰোধী আৰু ইয়াৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া জনগণে ঐক্যবদ্ধভাৱে থিয় দিয়াটো উচিত। আৰু আমি সেইকাৰণেই আমাৰ সুপ্ৰিম কোৰ্টৰ যি গোচৰ, এই গোচৰত আমি ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদখন কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি ইতিমধ্যে আবেদন জনাইছোঁ। আৰু 5জনীয়া সাংবিধানিক বিচাৰপীঠত হ'বলগীয়া যে বিচাৰ, সেই বিচাৰত এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণভাৱে বিবেচিত হ'ব আৰু এটা নিৰ্দেশনা সুপ্ৰিম কোৰ্টে দিব বুলি আমি আশা ৰাখিছোঁ। গতিকে আমি সেইকাৰণে অসমৰ খিলঞ্জীয়া জনগণক আমি স্পষ্টভাৱে এই কথাটো ক'ব খুজিছোঁ যে খিলঞ্জীয়া জনগণে নিজৰ মাটি মানে কৃষিভূমি আন কাৰ্যত চৰকাৰে ব্যৱহাৰ কৰাত আপত্তি দৰ্শোৱা উচিত। আৰু সেইটো কেৱল আপত্তিয়েই নহয়, কোনোপধ্যেই যাতে ৰাষ্ট্ৰই, চৰকাৰে মাটি দখল কৰি আমাৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে দৃঢ় স্থিতি গ্ৰহণ কৰা উচিত।